বিলাসীপাৰাৰ জোদ্দাৰপাৰা এলপি স্কুলৰ সৌজন্যত শিক্ষামূলক সজাগতা সভা। ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত গুটিপাৰা তৃতীয় খণ্ড অঞ্চলৰ জোদ্দাৰপাৰা এলপি স্কুল প্ৰাংগণত আজি দুপৰীয়া 12 মান বজাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ইজ্জত আলী শেখৰ নেতৃত্বত আৰু আৰজান আলী জোদ্দাৰৰ সভাপতিত্বত এখিনি শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোলকগঞ্জ ডাইটৰ প্ৰাক্তন অধ্যক্ষ আয়ুবউদ্দিন, বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰবক্তা আহমেদ গোলাম সাৰোৱাৰ ওৰফে ৰাণা। আমন্ত্ৰিত অতিথি হিচাপে সভাখনত উপস্থিত থাকে 1793 নং ভলান্টিয়াৰপাৰা এলপি স্কুলৰ প্ৰধান শিক্ষক আমিৰ চান মণ্ডল, গুটিপাৰা CRCCA সুশান্ত ঘোষ, 2016 নং দক্ষিণ খেৱাৰচৰ এলপি স্কুলৰ প্ৰধান শিক্ষক ইমৰান হুছেইন উপস্থিত থকাৰ লগতে শিক্ষক বিমল বিশ্বাস, শিক্ষক সুৰুজ্জামাল শেখ, শিক্ষক বাবুল হুছেইন আৰু স্থানীয় মুৰব্বীক্ৰমে বাহেজুদ্দিন মোল্লা, আজিমুদ্দিন শেখ, আস্কৰ আলী বিলাত মণ্ডল, পৰ্বত মণ্ডল, মুকৰম জোদ্দাৰ, জহিৰুল ইছলাম, সঞ্জাব আলী, জাকিৰ হুছেইন, দেৱানী ফুলচান আলী জোদ্দাৰসহ ৰাইজে উপস্থিত থাকে। উল্লেখযোগ্য যে সভাখনত অঞ্চলটোৰ গণ্যমান্য ব্যক্তিৰ লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আমন্ত্ৰণ কৰি অনা মুখ্য ব্যক্তিসকলে বাল্য বিবাহ শিক্ষামূলক সজাগতা সভাত শিক্ষাৰ ক্ষেত্ৰত সচেতন কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰী মোবাইলৰ পৰা বিৰত থকাৰ লগতে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰা পৰিলক্ষিত হৈছে। আনহাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গীত মাতৰ প্ৰতিযোগিতা কৰে। এফালে প্ৰধান শিক্ষক ইজ্জত আলী শেখে ছাত্ৰ ছাত্ৰী আৰু সমাজৰ মাজত বুজনি প্ৰদান কৰাৰ উদ্দেশ্যে এখন নাটক অভিনয় কৰাত ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে। চাওকাক বহাই দিছো আমাৰ এক বিশেষ প্ৰতিবেদন। বিলাসীপাৰাৰ পৰা হাছেন আলী জোদ্দাৰৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক পৰিৱেশটো আমি আচলতে আমাৰ অভিভাৱক যিখিনি আছে বা শিক্ষকসকল যিখিনি আছোঁ আমি শুদ্ধভাৱে গঢ় দিব পৰা নাই। কাৰণ ইয়াত মেক্সিমাম তাৰমানে অভিভাৱক অশিক্ষিত মানুহ, আমাৰ মাতৃসকল অশিক্ষিত মানুহ, যাৰ কাৰণে শিক্ষাৰ পৰিৱেশ বা শিক্ষা সম্পৰ্কত তেওঁলোকৰ মাজত সজাগ দৃষ্টিটো নাই। গতিকে আজি এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক ইজ্জত আলী ছাৰে যিটো প্ৰগ্ৰাম উপস্থাপন কৰিছে আজি, এইটো বৰ আনন্দদায়ক আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে দিক নিৰ্দেশক এটা প্ৰগ্ৰাম। গতিকে এই শিক্ষামূলক সজাগতা সভাত আহি নিজকে আমি বৰ আনন্দিত এই কাৰণেই যে আমি গাৰ্জেনখিনিক, অভিভাৱকখিনিক শিক্ষা সম্পৰ্কত বা শিক্ষাৰ প্ৰয়োজনীয়তা, ছাত্ৰ ছাত্ৰীৰ প্ৰতি গুৰুত্ব, ছাত্ৰ ছাত্ৰীৰ চাফ চিকুণতাৰ ওপৰত, ল'ৰা ছোৱালীৰ উপস্থিতিৰ ক্ষেত্ৰত, ল'ৰা ছোৱালীৰ প্ৰতি যত্নৰ ক্ষেত্ৰত, ল'ৰা ছোৱালী বুলি এই সৰু সৰু কণ কণ মাটিৰ পুতলাবোৰ মানুহ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত যি পৰামৰ্শ আমি তেওঁলোকৰ পৰা ল'ব লাগে, আমি দিব লাগে, আমি ইতিমধ্যে দিলোঁ। সেইখিনি যদি আমি প্ৰতিটো অভিভাৱকৰ মাজত এইখিনি আমি ভালকৈ প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়াহ'লে শিক্ষাৰ পৰিৱেশটো নিশ্চয় এই অঞ্চলত উন্নত হ'ব বুলি মই আশা কৰোঁ। আপোনাৰ পৰিচয়টো জনাব। মোৰ নাম আমিৰ চান মণ্ডল, ময়ো এজন শিক্ষক, 1793 নং ভলান্টিয়াৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। আজি ইজ্জত ছাৰৰ অনুৰোধত মই 1 বজাত মোৰ স্কুলৰ পৰা ইয়ালৈকে আহি এই সভাখনত মই উপস্থিত হৈছোঁ। কেনেকুৱা অনুভৱ হৈছে? অনুভৱটো এক্সেলেণ্ট অনুভৱ এইটো কাৰণেই যে মই অভিভাৱকখিনিক সজাগতা সম্পৰ্কত ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰতি যাতে মনোযোগ দিয়ে অভিভাৱকখিনিয়ে, পিতৃ মাতৃখিনি, তাৰ বাবে সেই মানুহখিনিৰ লগত কথাখিনি ক'ব পাই মই আৰু বেছি আনন্দিত। প্ৰথম কথা হ'ল যে এইখিনি অনুষ্ঠান যিটো অনুষ্ঠিত কৰাৰ কাৰণে সকলোকে ধন্যবাদ। আপোনালোকক লগতে অভিভাৱক আৰু আমাৰ শিক্ষকসকলক ধন্যবাদ। এই স্কুলত যে এইখন যিটো শৈক্ষিক সজাগতা সভা, এইটো হ'বই লাগে। এইটো স্কুলত, প্ৰতিটো স্কুলতে হ'বই লাগে, হয়ে। তো ইয়াৰ দ্বাৰা এটা বস্তু আমাৰ অভিভাৱকে গম পায় যে আমাৰ যিটো চৰকাৰ আৰু শিক্ষা ব্যৱস্থাৰ যে যিখিনি কি ধৰণৰ পদক্ষেপ লৈ আছে, কি ধৰণৰ অনুষ্ঠান চলি আছে, উন্নতিমূলক কাম কাজ কেনেকৈ চলি আছে, সেইটো অভিভাৱকে গম পাব পাৰে। আৰু তেওঁলোকৰ এই সভাৰ জৰিয়তে অভিভাৱকৰ লগত এটা আলোচনা হয়, য'ত ল'ৰা ছোৱালীবিলাকৰ কি ধৰণৰ অসুবিধা আছে পঢ়া শুনাৰ ক্ষেত্ৰত বা আদাৰ্ছ অন্যান্য
স্বাস্থ্যৰ ক্ষেত্ৰত কিবা যদি অসুবিধা হয় সেইটো তেওঁলোকে শিক্ষকৰ লগত আলোচনা কৰে আৰু তাৰ বাবে আমাৰ ব্যৱস্থাও আছে চৰকাৰীভাৱে। এইখিনি অভিভাৱকে এইটো গম পাব লাগে যে আজিকালি আমাৰ যিটো প্ৰতিটো স্কুলত শিক্ষা সেতু যিটো এপ আছে তাতে প্ৰতিটো ষ্টুডেণ্টৰ উপস্থিতি দিব লাগে। কোনোবা ছাত্ৰ যদি নাহে তাতে অনুপস্থিত থাকে। সেইকাৰণে এইটো অনুষ্ঠানৰ জৰিয়তে আজি সকলোকে অৱগত কৰা হৈছে যে শিক্ষা সেতু যিহেতু ল'ৰা ছোৱালীৰ উপস্থিতি বাধ্যতামূলক যে দিবই লাগে, সেইকাৰণে তেওঁলোকে যাতে প্ৰতিদিনে ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ পঠিয়ায় এইখিনি সজাগতা আগবঢ়াব লাগে। ইয়াৰ উপৰিও আমাৰ বিদ্যালয়খন নিচামুক্ত, আমাৰ চৰকাৰ আৰু শিক্ষা বিভাগে নিচামুক্ত যিটো পদক্ষেপ লৈছে, এই সমাজখন এই বিদ্যালয়খন যাতে নিচামুক্ত হৈ থাকে সেইটো আমাৰ নিচামুক্ত কৰাৰ কাৰণে অভিভাৱকসকলৰ যথেষ্ট সহায়ৰ প্ৰয়োজন, যাতে ল'ৰা ছোৱালী পাণ বিড়ি গুটখা অন্যান্য যিবিলাক দ্ৰব্যজাতীয় বস্তু আছে সেইবিলাক সেৱন নকৰে। এইবিলাক অঞ্চলৰ অভিভাৱকে জনাটো খুবেই দৰকাৰ। আপনার সদস্যত আপনার পরিচয়টা জানাবো। মই এইখন ক্লাষ্টাৰৰ গতিপাৰা এই ক্লাষ্টাৰৰ CRCC হওক আৰু ল'ৰা ছোৱালীবিলাক ইয়াতে প্ৰায়ে আহে, কিন্তু 100% উপস্থিত হ'লে আৰু বেছি ভাল হ'ব। এইটোৱে মোৰ অভিভাৱকৰ লগত মানে আমাৰ আবেদন।